হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই সুজাতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এই গধূলি পৰ্বৰ টাইপৰতে, খোৱা পৰ্বৰ পৰা দেই। দেখিছেনে গধূলি কি কৰিম, চাহটো খাবলৈ মন নাযায়, হ'লেও গধূলি টাইমত মুখখনে মানে লুকাই থাকে কি খাম কি নাখামকৈ। মানুহজনে আনিলে দৈ এটা আৰু আলু ভেজ চপ আনিছিলে, এইকেইটা ভেজ চপ কেইটামান আনিলে, তাৰে খাই মেলি আজৰি হ'ল। লাষ্টত মানে এটা আছে, এটাটো কোনে খাব বাচি আছিলোঁ। তাৰ পাছতে কি হ'ল, ল'ৰাই শুই উঠিলে। ল'ৰা শুই উঠাৰ লগে লগে মানে ৰুটি খাই সি বহুত ভাল পায়। গধূলি টাইমত তাক ৰুটিয়ে দিওঁ প্ৰায়। তালৈ সেই ৰুটি দুখন বনাই দিওঁ বুলি আটা লাডু মাৰিলোঁ। আৰু এইফালে মানে আলু পিঁয়াজ এইবিলাকো গধূলি টাইমতে মই চব কাটি মেলি আজৰি কৰি ল'লোঁ, নহ'লে গৰমটোত একদম বনাবলৈ মন নাযায়। আৰু এইফালে আলু পিঁয়াজবোৰ ধুই লওঁ বুলি বেচিঙতে থৈ ল'লোঁ। এইফালে দেখিছেনে ল'ৰাই মোবাইল চাই পিনি কিখন কৰি ফুৰিছে। আৰু ল'ৰাটোক ৰুটি এখন বনাই দিওঁ বুলি এইফালে কামত লাগিলোঁ। গধূলি ৰুটি মানে মাৰিলোঁ যে, এতিয়া ৰাতিলৈও একেবাৰে মাৰিয়ে দিলোঁ আৰু ৰুটিকে মই মানে ৰাতি ৰুটি খাওঁ, প্ৰায় ৰুটিয়ে খোৱা অভ্যাস কৰিছোঁ। আৰু মানুহজনে ভাতে খাব, সেইকাৰণে ৰুটি ভাত চবেই হয়, ৰাতি চবেই বনোৱা হয় প্ৰায়, কাৰণ ল'ৰায়ো ৰুটি খাই খুব ভাল পায়। আৰু এতিয়া মানে সেই গধূলি ল'ৰাটোলৈ ৰুটি দুখন পুৰি দিওঁ বুলি একেবাৰে আটাটো মাৰি দিলোঁ। আৰু এতিয়া তালৈ ৰুটি দুখন বনাই লৈছোঁ, পটককৈ বনাই লওঁ বুলি এয়া বেলি মেলি লৈছোঁ। মোৰ মানে বেলনাখন বৰ ভাল নহয় মানে কি হয়, কিবা ফুটি নিচিনা ফুটিয়ে খোৱা নে কিবা পোক এটা, সেনেকুৱা পোক এটা কাঠত খাই যে, সেনেকুৱা পোক এটাই খাই দিলে মানে। তাৰপিছতে এয়া ল'ৰালৈ দুটা ৰুটি পুৰি মানে বাপেকক খুৱাবলৈ দি ল'লোঁ। তাৰপিছতে বাপেকে এটা গধূলি টাইমত লোকেল চিকেন কটুৱাই আনিছিলে, সেইখিনি বনাই লওঁ বুলি একেবাৰে। আৰু গৰমত 10 বাৰ পাকঘৰত সোমাই থাকিব মন নাযায়। সেইখিনি বনাবলৈ এইফালে আদা নহৰু শুকান জলকীয়া দালচেনি গোটেইবিলাক মিক্স কৰি পিচি ল'লোঁ। আৰু এইফালে কেৰাহীখন পাতি ল'লোঁ, মোৰ ক'লা বগা কেৰাহীখন মানে যিমান চফা কৰিলেও পূৰা হেৰিকৈ চফাকৈ মানে চফা নহয়, ক'লা অলপ হৈ থাকে। আৰু এয়া আলুকেইডোখৰ তেলতে ফ্ৰাই কৰি ল'লোঁ। প্ৰথম মাংসখিনি বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ আৰু তেলতে আলুখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত সেইখিনি তেল যিখিনি আছিলে তাতে মই এটা শুকান তেজপাত দি দিছোঁ, যিটো একো সোৱাদ নাই, এনেই দি দিছোঁ আৰু হ'লেও। তাৰপিছত পিচি লোৱা পেষ্টটো, আদা নহৰু পেষ্টটো দি পিনি অকণমান লৰাই তাতে দিছোঁ মিট মছলা অকণমান আৰু জিৰা গুড়ি আৰু কাশ্মীৰী ৰেড চিলি অলপ দি দিছোঁ। আৰু এতিয়া সেইখিনি তেল অকণমান ওলোৱালৈকে ভাজি ল'ম। আৰু তাতে পিছে মই হালধিটো দিবলৈ থাকি গৈছিলে, আকৌ মই হালধি অকণমান এড কৰি